আৰু গীতাত এতিয়া আমি পামেই দ্বাদশ অধ্যায়ত ভগৱান কৃষ্ণই নিজ মুখে কৈছে ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰবাপ্যতে দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা। বহুত কষ্ট তাত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা। আৰু প্ৰথম স্কন্ধ ভাগৱতত আপোনালোকে ব্যাসদেৱক পাব। ব্যাসে ব্ৰহ্মক সাক্ষাৎ কৰিছিল সমাধিত, তথাপিও মনত শান্তি নাই। উগুল থুগুল চিত্ত নাহি সুখ শান্তি নজানন্ত কৃষক মনত গুণী গান্থি। বদৰিকাশ্ৰমত বহি আছে, অধুমুখে বহি আছে হুয়া নিশবদ, সেই বেলা তৈতিয়াসে মিলিল নাৰদ। গতিকে এই দুটা মাৰ্গ আমাৰ কাৰণে সুগম নহয়। তাৰ বিপৰীতে হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। আপোনালোকক 10 গৰাকী আই মিলি পেলাই এটা জেগাত 4 বস্তু অৰ্চন কৰি লৈ গুৰুদেৱ নাম ভকত আপোনালোকে নাম গাওক, একো নাই। আৰু যদি অনুষ্ঠানিক ভাগে নকৰি নিজে যদি অকলে ল'ব বিচাৰে, আপুনি লেট্ৰিনত বহিও কৃষ্ণ কৃষ্ণ কৈ থাকক, কি অসুবিধা আছে? একো নাই। নামৰ মাহাত্ম্য সেইটো। এতিয়া ইয়াত অৰ্জুনে কৈছে যে তুমি আগতে জ্ঞানৰ ইমান একদম প্ৰশংসা কৰিলা, নাহি জ্ঞানেন সদৃশম পবিত্ৰমিহ বিদ্যতে, জ্ঞানৰ সমান একো নাই বুলি। আৰু এতিয়া একাদশৰ শেষত ক'লা যে মদ কৰ্মকৃত মদ পৰমো মদ ভক্তা সংগ বৰ্জিত নিৰ্বৈৰ সৰ্বভূতেষু য়স মামেতি পাণ্ডৱ। মদ কৰ্মকৃত, মোৰ হৈ পেলাই কৰ্ম কৰ, মোৰ ভক্ত হ, তই নিৰ্বৈৰ হৈ যা, কাৰোৰ প্ৰতি শত্ৰুতা নকৰিবি। সকলো প্ৰাণীৰ প্ৰতি কাৰোৰ প্ৰতি শত্ৰুতা ভাৱ নাৰাখিবি। যদি তেনেকুৱা হোৱা তেতিয়াহ'লে তই মোক পাবি। সেইকাৰণে অৰ্জুনৰ মনত সন্দেহ হৈ গ'ল। এবম সতত যুক্তা ইয়ে ভক্তাষ্টম পৰি উপাসতে যে চাপ্য অক্ষৰম অব্যক্তম তেছাম কে যুগবিত্তমা। দ্বাদশ অধ্যায় 1ম শ্লোক গীতা। এই সখা, এই দুটাৰ মাজত সগুণ সাকাৰ ভগৱানক উপাসনা কৰা ভক্তি যোগ আৰু নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা জ্ঞান যোগ, ইয়াৰ মাজত কোনটো শ্ৰেষ্ঠ? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা শ্ৰেষ্ঠ নে সগুণ সাকাৰ ৰূপী তোমাক উপাসনা ভক্তি মাৰ্গৰে কৰাটো শ্ৰেষ্ঠ? মোক বুজাই দিয়া। এইটোৱে হৈছে অৰ্জুনৰ দ্বাদশৰ প্ৰশ্ন। ইয়াত এতিয়া কৈছে জ্ঞান আৰু ভক্তিৰ মধ্যে কোনোবা প্ৰধান? জ্ঞান আৰু ভক্তিৰ মাজত প্ৰধান কোনটো? যদি দয়া আছে মোক কহা ভগৱান, যদি মোক দয়া আছে তোমাৰ তেতিয়াহ'লে মোক কোৱা। কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন, তাহাৰ নিৰ্ণয় কহো সাৱধানে শুন। আনত নভজি মাত্ৰ মোতে ভজৈ নিত্য, মোত মন নিবেশিবে দৃঢ় কৰি চিত্ত, পৰম শ্ৰদ্ধায়ে মোক কৰিলে ক সাৰ, তাত মোৰ প্ৰাণ সিটো ময়ো ভৈলো তাৰ। ময়াবৈশ্য মনুয়ে মাম নিত্যযুক্ত উপাসতে, শ্ৰদ্ধয়া পৰয়োপেতাস তেমে যুক্ত তমোমতা। দ্বাদশ অধ্যায় 2 নম্বৰ শ্লোক গীতা। কি কৈছে ইয়াত? আনৰ কথা চিন্তা নকৰি, আনত নভজি, আনত নভজি মানে বেলেগ দেৱ দেৱতাৰ কথা চিন্তা নকৰি কেৱল যদি মোক কোনোবাই ভক্তি কৰিলে, আনত নভজি মাত্ৰ মোতে ভজৈ নিত্য, মোত মন নিবেশিবে দৃঢ় কৰি চিত্ত। আন দেৱ দেৱীৰ ওচৰলৈ নগৈ কেৱল যদি মোক মোৰ ওচৰত শৰণ লৈ আৰু মনটো যদি মোক দি থলে, এইটো বৰ ডাঙৰ কথা। 700 শ্লোকৰ গীতাত অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ দি দি সিদ্ধান্ত শেষত দিছে। সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ, ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, গোপনীয়ৰ পৰা গোপনীয় কথাটো এতিয়া তোক কম মই, শুন। সৰ্বগুহ্যতমম, গুহ্য গুহ্যতৰ গুহ্যতম, সুপাৰলেটিভ ডিগ্ৰী যিটো, গুহ্য গুহ্যতৰ গুহ্যতম, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ, কিয়? ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। তই মোৰ অতি মৰমৰ সুহিত, সেইকাৰণে তোক কম মই, শুন গোপনীয়ৰ পৰা গোপনীয় কথাটো। কি ক'লে? মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো, মামে বৈশ্যসী সত্যম তে প্ৰতি জানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত। মোতে মাত্ৰ সদা দিয়া মন,
মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ কহিলো তোমাত সত্যবাণী পাইবা সুখে মুখ মহামানী তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ মনটো মোক দিয়া আমাক 11টা ইন্দ্ৰিয় দিছে 5টা জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম 5টা কৰ্মেন্দ্ৰিয় গুহ্য লিংগ পদ বাণী আৰু কৰ আৰু মনৰ সতি একাদশ ভগৱানে কৈছে 10টা ইন্দ্ৰিয় তই ক'ত লগাও লগাই থাক কাপোৰ কানিব খেতি বাতি কৰ চাকৰি কৰ ঠাই খাৰ কিবা কৰ 10টা ইন্দ্ৰিয়ৰ দ্বাৰা কৰি থাক মোক কেৱল মনটো দি থ আমি উল্টাটো কৰোঁ আমি ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰোঁ নাম গাইছোঁ হাত চাপৰি বজাইছোঁ হাতেৰে মুখেৰে গাইছোঁ কাণেৰে শুনিছোঁ কিন্তু মনটো ক'ৰবাত ঘূৰাই ফুৰাইছোঁ মন দেশ দুনিয়াত ভ্ৰমণ কৰি ফুৰিছে ডাইৰেক্ট উল্টা ভগৱানে কৈছে শাৰীৰিকভাৱে তই কি কৰিছ ইন্দ্ৰিয় 10টা এইটো কথা নাই মনটো মোক দি থ এনি টাইম মনটো কিন্তু আমাৰ মনটো ভগৱানৰ ওচৰলৈ নাযায় মন কেৱল ধন টকা পইচা পুত্ৰ পৰিবাৰ সা সম্পত্তি অগ্ৰম বগ্ৰম ইয়াত থাকে মন সদায় ইয়াত থাকে মনটো দিব নোৱাৰো ইয়াত সেইকাৰণে কৈছে আনত নভজি মাত্ৰ মোতে ভজই নিত্য সদায় যিজনে মোক ভজন কৰিলে মোতে মন নিবেশিবে দৃঢ় কৰি চিত্ত সুদৃঢ় বিশ্বাসে যদি মোক মনটো দি থয় কি হ'ব তেতিয়া পৰম শ্ৰদ্ধায়ে মোক কৰিলে সাৰ তাত মোৰ প্ৰাণ সিটো ময়ো ভৰিলো তাৰ যদি মোকে সাৰ বুলি ভাবে মোৰ বাহিৰে আন একো নাই যিজনে তেনেকৈ মোক সম্পূৰ্ণৰূপে নিজক সমৰ্পণ কৰিব পাৰিলে তেতিয়া মই সেইজনৰ হৈ যাম সেইজন মোৰ হৈ যাব তাত পিছত আৰু চিন্তা কৰিবলগীয়া একো নাই তাৰ মানে ইয়াত কৈছে জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গৰ ভিতৰত প্ৰথম কৈছে যিজনে শ্ৰদ্ধা সহকাৰে মোক মানে সগুণ সাকাৰ ৰূপ কৃষ্ণক মনটো অৰ্পণ কৰি শ্ৰদ্ধা সহকাৰে মোৰ ভক্তি কৰিলে শ্ৰৱণ কীৰ্তন কৰিলে সেইজনে মোক পাব ইয়াত কোনো সংশয় নাই সেইজনে শ্ৰেষ্ঠ কিন্তু লগতে কৈছে ব্ৰহ্মৰূপাক্ষৰ উপাসিবে যিটো লোক অভেদ ভাৱনা কৰি চিন্তি পাৱে মোক জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায় নিষ্ঠে জানিবাহা দুয়ো পথে গতি পায় মই অলপ আগত কৈছিলোঁ জ্ঞান মাৰ্গৰ দ্বাৰাও পাব কিন্তু লগতে কৈয়ে দিলে সুৰা সুৰ কীট পক্ষী সবাহাতে সম পৰম দুসাধ্য মন ইন্দ্ৰিয় নিয়ম 1 নম্বৰ কথা সকলোতে সমভাৱ থাকিব লাগিব জীৱ জন্তু সকলোকে সমানভাৱে দ্বিতীয় কথা হৈছে মন আৰু ইন্দ্ৰিয়ক দমন কৰিব পাৰিব লাগিব দমন অৰ্জুনে যিজন অৰ্জুনৰ মনৰ ওপৰত সম্পূৰ্ণ কণ্ট্ৰোল আছিল আপোনালোকে জানে যেতিয়া দ্ৰোণাচাৰ্যই ধনুৰ পৰীক্ষা লৈছিল ধনুবিদ্যাৰ পৰীক্ষা কৌৰৱ আৰু পাণ্ডৱক এনেকৈ থিয় কৰাই দিলে হাতত এখন এখন ধনু আৰু এটা গছ এজোপাৰ ওপৰত এটা কাঠৰ চৰাই দি তাত চকু এটা আঁকি দিলে আৰু সবকে ক'লে যে তোমালোকে এতিয়া নিশান লগোৱা সবেই নিশান কৰিছে এফালৰ পৰা সুধি আহি আছে গুৰুৱে দ্ৰোণাচাৰ্যই কি দেখিছ কোনোবাই কৈছে গছজোপা আৰু চৰাইটো কোনোবাই কৈছে গছজোপাৰ ডালটো দেখিছোঁ চৰাইটো দেখিছোঁ কোনোবাই কৈছে চৰাইটো কোনোবাই কিবা অৰ্জুনক সুধিছে অৰ্জুন তুমি কি দেখিছা অৰ্জুনে কৈছে গুৰুদেৱ কেৱল চকুটো তাৰ বাহিৰে মই একো দেখা নাই কেৱল চকু কৈছে প্ৰহাৰ কৰা এৰি দিছে একদম ডাইৰেক্ট চকুত এনেকুৱা আছিল মনৰ ওপৰত কণ্ট্ৰোল এবাৰ স্বৰ্গলৈ গৈছিল ইন্দ্ৰই ভাবিলে পুত্ৰ আহিছে অৰ্জুন গতিকে অকমান ফাংচন এখন পাতিলে উৰ্বশীক নাচিবলৈ দিলে উৰ্বশীয়ে নৃত্য কৰিছে অৰ্জুনে বাৰে বাৰে পদ চালন চাই আছে ভৰিকিটা কেনেকৈ চলাইছে অৰ্জুনৰ নৃত্যৰ প্ৰতি দুৰ্বলতা আছিল তাই ইন্দ্ৰই ভাবিলে যে মোৰ পুত্ৰ চাগে উৰ্বশীৰ প্ৰেমত পৰিছে সেইকাৰণে উৰ্বশীক ক'লে যে নিশা কামনা বাসনা চৰিতাৰ্থ কৰিবৰ কাৰণে তই অৰ্জুনৰ কোঠাত যাবি আৰু অৰ্জুন যেতিয়া মাজ নিশা উৰ্বশী যেতিয়া মাজ নিশা অৰ্জুনৰ কোঠাত গৈছে তাই অৰ্জুনে মাজ নিশা হঠাৎ নিজৰ ৰুমত উৰ্বশীক দেখি কৈছে হে মাতৃদেৱী তুমি মোৰ কোঠাত কিয় মাতৃদেৱী বুলি উৰ্বশীৰ ইগত লাগি গ'ল আৰে
মোৰ দৰে ৰূপৱতী সৌন্দৰ্যৰ অধিকাৰী, যাক দেখিলে ডাঙৰ ডাঙৰ ঋষিমুনিৰ তপস্যা ভংগ হয়, যাক পাবৰ কাৰণে দেৱতা অসুৰৰ মাজত যুদ্ধ লাগে, তই সাধাৰণ এটা মানুহ হৈ পেলাই মনুষ্য হৈ মোক মাতৃ বুলি ঠাট্টা কৰিছ, হিটিকিং কৰিছ, যা তই নপুংসক হৈ যা। সাপ দি দিলে, নপুংসক হ। কিন্তু পিছত ইন্দ্ৰৰ অনুৰোধত এইটো এবছৰৰ কাৰণে সীমাবদ্ধ কৰিলে, যাৰ সুবিধা অৰ্জুনে লৈছিল অজ্ঞাতবাসত। বিৰাটৰ নগৰত থাকোঁতে বৃহন্নলা হৈ উত্তৰাৰ সংগীতৰ শিক্ষয়িত্ৰী হিচাপে আছিল। সেই অৰ্জুন, যাৰ মনৰ ওপৰত ইমান সংযম, কুৰুক্ষেত্ৰৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণক কৈছে, চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলৱৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম। 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক গীতা। হে প্ৰভু, মোৰ মনটো ইমান চঞ্চল, মই যদি বায়ুকো প্ৰতিৰোধ কৰিব পাৰোঁ, মই মনক কণ্ট্ৰল কৰিব নোৱাৰোঁ। আৰু ভগৱানো স্বীকাৰ কৰিছে, অসংশয় মহাবাহু মনো দুৰ্নিগ্ৰহম চলম অভ্যাসেনতো কৌন্তেয় বৈৰাগ্যেন চ গীযতে। 6ষ্ঠ অধ্যায় 35 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ইয়াত কোনো সন্দেহ নাই। অসংশয়ম মহাবাহু মনো দুৰ্নিগ্ৰহম চলম, মনক নিগ্ৰহ কৰাটো অতি কষ্টকৰ, ইয়াত কোনো সন্দেহ নাই। কিন্তু অভ্যাসেনতো কৌন্তেয় বৈৰাগ্যেন চ গীযতে, অভ্যাসৰ দ্বাৰা, বৈৰাগ্যৰ দ্বাৰা তই যদি ইচ্ছা কৰ লাহে লাহে মনৰ ওপৰত সংযম পাবি। কিন্তু এইটো সাধাৰণ মানুহৰ কাৰণে দুসাধ্য বুলি কৈছে। দুসাধ্য। সুৰা সুৰ কীট পক্ষী সবা হাতে সম, যেনেকৈ উদ্ধৱক কৈছিল, ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, নিচত সাধুত যাৰ দৃষ্টি একতুল, সকলোৰ প্ৰতি সমদৃষ্টি, তেনেকুৱা হ'ব লাগিব। আৰু কি কৈছে, পৰম দুসাধ্য মন ইন্দ্ৰিয় নিয়ম অচিন্ত অব্যক্ত ব্ৰহ্ম মন অগোচৰ অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ। যিজনক আমি দেখা নাপাওঁ, ব্যক্ত নাই, অব্যক্ত হৈ আছে, যিজনক চিন্তা কৰিব নোৱাৰোঁ, অচিন্ত যিজন, মন বুদ্ধিয়ে যাক ঢুকি নাপাওঁ, সেইজনক চিন্তা কৰাটো সহজ নহয়। সেইকাৰণে কৈছে দুখতৰ বুলি। অদৃশ্য চিন্তন জ্ঞান অতীব সংকট, দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট, পুৰুষৰ দেহ অভিমান নাহি যাৰ মুকভক্তি কৰি সুখে তৰয় সংসাৰ। প্ৰথম কৈছে ক্লেশ অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অৱাপ্যতে। 12শ অধ্যায় 5 নম্বৰ শ্লোক গীতা। জ্ঞান মাৰ্গ অতি কষ্টকৰ। আপুনি ঘৰ দুৱাৰ বাদ দি সন্ন্যাস হৈ যাব লাগিব, বছৰ বছৰ ধৰি পেলাই আপুনি ধ্যানত থাকিব লাগিব। আপোনাৰ ৰ'দ বৰষুণ ঠাণ্ডা গৰম চব গাৰ ওপৰতে পাৰ হৈ যাব, ইমান সহজ নহয়। আৰু ভক্তি মাৰ্গ ঘৰতে থাকি, পৰিয়ালৰ লগতে থাকি, ভকতৰ লগত নাম গুণ গাই পেলাই বছ জন্মৰ পৰা মৃত্যুলৈকে যিকোনো অনুষ্ঠানো কৰিলে আৰু হৃদয়ত পৰম আনন্দ লাভ কৰি থাকিলে। এতিয়া ইয়াত বৰ সুন্দৰভাৱে কৈছে যে পুৰুষৰ দেহ অভিমান নাহি যাৰ মোৰ ভক্তি মুকভক্তি কৰি সুখে তৰয় সংসাৰ। পুৰুষৰ দেহ অভিমান যাৰ নাই, আমিবিলাকে আমাৰ দেহ অভিমান আছে। মই ভাৰতীয়, মই অসমৰ, মই উজনিৰ, মই শইকীয়া, মই কেওট, মই ব্ৰাহ্মণ, দেহ অভিমান। মই চেয়াৰমেন, মই MLA, মই MP, মই প্ৰাইম মিনিষ্টাৰ, মই প্ৰেছিডেণ্ট, দেহ অভিমান। কিন্তু আচলতে মই কোন? কালিলৈকে আপুনি যাক ৰমেশ দীনেশ বুলি কৈ আছিল, এদিন হঠাৎ গম পালে যে ৰমেশ গ'ল। আপুনি ৰাতিপুৱা গ'ল নে? আজি ৰাতিপুৱা 4টাতে ৰমেশ বোলাজন গ'ল। আপুনি হাতত দা এখন লৈ গৈছে তেওঁৰ ঘৰলৈ, ৰমেশৰ ঘৰলৈ। দেখিছে ৰমেশটো যোৱা নাই, চোতালত পেলাই থৈছে, ওপৰত বগা কাপোৰ এখন দি থৈছে। আছে ৰমেশ ঘৰতে, চোতালতে আছে, বগা কাপোৰে খালি ঢাকি থৈছে। অথচ মানুহবিলাকে কন্দা কটা কৰি আছে। কিছুমানে কৈছে বেচেৰাটো কালি সন্ধিয়া পাইছিলোঁ, ইমান হাঁহি ফূৰ্তি কৰি কথা পাতিছোঁ, আজি ৰাতিপুৱাই গ'ল। আৰে গ'ল কোন? ৰমেশ এইটো পৰি আছে, একে হাত ভৰি নাক মুখ চব আছে, গ'ল কোন? অথচ চবেই কৈ আছে ৰমেশ গ'ল, ৰাতিপুৱাই গ'ল। তাৰমানে কালিলৈকে যাক আপুনি ৰমেশ দীনেশ কৈ আছিলে, তাৰমানে এজন নাছিলে। যদিও এই শৰীৰটোৰ নাম ৰমেশ দীনেশ ৰাখিছিল, কিন্তু আচলতে ৰমেশ বোলাজন গুচি গ'ল। যাক আমি মই বুলি ভাবি আছোঁ সেইটো মই নহয়।
যদি মোক সোধে যে এখন আপোনালোকক সুধিলে এখন গামোচা কাৰ, এখন মোৰ গামোচা। এখন গামোচা কাৰ? মোৰ গামোচা। তাৰমানে মই গামোচাখন নহয়, মোৰ গামোচাখন মই হ'ব নোৱাৰোঁ, চিধা কথা। কাৰ গামোচা? মোৰ গামোচা। তাৰমানে গামোচাখন আৰু মোৰ মাজত পাৰ্থক্য আছে, মই গামোচাখন হ'ব নোৱাৰোঁ। এইখন কাৰ চেলেং? মোৰ চেলেং। তাৰমানে মই বেলেগ আৰু চেলেংখন বেলেগ। এইটো কাৰ হাত? মোৰ হাত। তাৰমানে মই বেলেগ আৰু হাতটো বেলেগ। বুজি পাইছে? মই বেলেগ, মোৰ বস্তু বেলেগ। আপোনালোকে কয় মোৰ ঘৰ, মোৰ ল'ৰা, মোৰ মানুহজন, মোৰ অমুক, তাৰমানে আপুনি নহয় সেইজন, আপোনাৰ। তেনেকৈ এইটো মোৰ শৰীৰ, তাৰমানে মই শৰীৰটো নহয়। আজি দুদিনমান ধৰি মোৰ গাটো বেয়া লাগি আছে, তাৰমানে আপুনি অসুস্থ নহয়, আপোনাৰ গাটো অসুস্থ। আজি দুদিনমানৰ পৰা মোৰ শৰীৰটো ভাল লগা নাই, আপুনি অসুস্থ বা আপুনি বেয়া নহয়, আপোনাৰ শৰীৰটো ভাল নহয়, তাৰমানে মই বেলেগ। কিন্তু আমি সাধাৰণতে মই বুলি ক'লে এই শৰীৰটোকে ভাবি আছোঁ। আত্মা বুলি যদি ভাবোঁ, আপোনাৰ মোৰ মাজত কি পাৰ্থক্য আছে? আপুনি ব্ৰাহ্মণ কুলত, মই যেনিবা চাণ্ডালৰে হ'লোঁ। শৰীৰৰ কাৰণেহে আমাৰ দুটাৰ মাজত ভেদ হৈছে। যদি শৰীৰটোক বাদ দিওঁ, আপুনিও এটা আত্মা, ময়ো এটা আত্মা, আত্মাৰ মাজত প্ৰভেদ নাই। সেইকাৰণে গুৰুজনাৰ ধৰ্মত, এক শৰণ হৰিনাম ধৰ্মত ক'লে, সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। চবকে বিষ্ণুময় ভাবা। ব্ৰাহ্মণৰ, চাণ্ডালৰ, নিবিচাৰি কুল, নিচত সাধুত যাৰ, দৃষ্টি একতুল। তাৰপিছতো ক'লে বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। বিশেষকৈ মানুহক বিষ্ণুময় ভাৱ কৰি, আপুনি কৃষ্ণ বুলি কোৱা মানে সেই শৰীৰটোক কোৱা নাই, তেওঁৰ শৰীৰত বিৰাজমান যিটো আত্মা, সেইটো কৃষ্ণ বুলি আপুনি সন্মান কৰিছে, কৃষ্ণ। গতিকে আপোনাৰ শৰীৰত যিজন বিৰাজমান হৈ আছে, যাৰ অবিহনে আপোনাৰ অস্তিত্ব নাই, এই শৰীৰটোৰ অস্তিত্ব বা অৱস্থা হৈছে তিনিটা: বিষ্ঠা, পলু আৰু ছাই। যদি পেলাই দিয়ে মৃত্যুৰ পাছত, চৰাই চিৰিকটি জীৱ জন্তুৱে খাব, খাই পেলাই বিষ্ঠা কৰি উলিয়াই দিব, শেষ। যদি পুতি থয় পলু হ'ব, আৰু যদি জ্বলাই দিয়ে তেতিয়া ছাই হ'ব, শেষ। শৰীৰটো কি আছে? সেইকাৰণে ইয়াত কৈছে, বৰ সুন্দৰভাৱে কৈছে, পুৰুষৰ দেহ অভিমান নাহি যাৰ, মোক ভক্তি কৰি সুখে তৰয় সংসাৰ। মোক ভক্তি কৰি সুখেৰে সংসাৰ পাৰ হৈ যাব। কেনেকৈ? সমস্ত ভূতৰ প্ৰতি ভাল ভাৱ, প্ৰেম ভাৱ। ইয়ালৈকে গৈছে। তাৰপিছত কি আহে চাওঁ, কৃষ্ণ। আনক নভজি হোৱে অনন্য শৰণ, কায় বাক্য মনে ভজে মোহৰ চৰণ, মোতৰ্পি কৰ্ম কৰে নজানয় আন, ঘোৰৰ ৰূপ সংসাৰত মই কৰোঁ ত্ৰাণ। কি কৈছে? আনক নভজি হোৱে অনন্য শৰণ। আগতো কৈছোঁ, আনক ভজন কৰিবলৈ নহ'ব। কিহৰ কাৰণে মানিম এতিয়া এইটো কথা? যিকোনো কথাৰ প্ৰমাণ লাগে। আমি সেইকাৰণে আগতে আপোনালোকক শাস্ত্ৰৰ প্ৰমাণ দিলোঁ। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গীতাত কি কৈছে এতিয়া? অনন্য শৰণৰ কথা কৈছে। येतु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परः अनन्यनेव योगेन मां ध्यायन्तु उपासते तेषामहं समुद्धर्तां मृत्यु संसारवर्त सागरात् भवामि नचिरात् पार्थ मयि बेसित चेतसाम। দ্বাদশ অধ্যায় 6 আৰু 7 নম্বৰ শ্লোকত কৈছে যে যিসকলে অনন্যভাৱে অনন্যনেব যোগেন মাম ধ্যায়ন্তু উপাসতে, আনৰ কথা চিন্তা নকৰি কেৱল মোত যোনে শৰণ ল'লে, কায় বাক্য মনে ভজে মোহৰ চৰণ। কায় বাক্য মনে কেৱল মোৰ চৰণ যিজনে ভজন কৰিলে, মোকে যিজনে শৰণ ল'লে, সেইজনক মই মোত অৰ্পি কৰ্ম কৰে নজানয় আন, ঘোৰৰ ৰূপ সংসাৰত মই কৰোঁ ত্ৰাণ। গীতাৰ যদি সাৰ মৰ্ম জানিব বিচাৰিছে, আকৌ শেষলৈ বলক। সদায় বস্তুবিলাকৰ সাৰ মৰ্মবিলাক শাস্ত্ৰৰ শেষত থাকে, তাৰ আচল বস্তুবিলাক দিয়া থাকে। আমি যেতিয়া হোষ্টেলত আছিলোঁ, ঘৰলৈ যেতিয়া চিঠি লিখোঁ, প্ৰথমতে বহুত কিবা কিবি লিখোঁ আৰু মৰমৰ বাইদেউ, মৰমৰ মা, মৰম লবি, গাঁৱৰ ভালনে, অমুক এনেকুৱা কি, অগ্ৰম বগ্ৰম, ঢেৰ কথা।
শেষৰ পেৰাগ্ৰাফটোত লিখোঁ যে পইচাকেইটা সোনকালে পঠাই দিবি। তাৰমানে গোটেই চিঠিখনৰ সাৰ মৰ্মটো সেই লাষ্টৰ পেৰাগ্ৰাফটোত আছে যে মাহটো শেষ হ'ব হ'ল আৰু পইচাকেইটা পঠা। ঠিক তেনেকৈ গীতাত 700 শ্লোক 574টা ভগৱান কৃষ্ণই কৈছে অৰ্জুনৰ মনৰ শংকাবিলাক দূৰ কৰি কৰি গৈ আছে। এনেকৈ বহুত প্ৰশ্ন কৰিছে 85টা শ্লোকত। সিদ্ধান্ত শেষত দি কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8 অধ্যায় 66 নম্বৰ শ্লোক গীতা। অনুবাদ কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতত। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কো আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। মই সমস্ত পাপত তোমাক নিস্তাৰ কৰিম, তুমি মাত্ৰ সুদৃঢ় বিশ্বাসে মোত শৰণ লোৱা। শৰণ মানে কি হৈছে বাপ? শৰণ, শৰণ মানে আশ্ৰয়। আমি আশ্ৰয় ক'ত লওঁ এইটোৱে আচল কথা। আজিকালি ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ বহুতে চৰ্চা কৰে, বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিয়ে। অমুকত এনেকৈ লিখিছে, তমুকত এনেকৈ লিখিছে। হয়, মহাভাৰতত 1 লাখ শ্লোক, 4 লাখ শ্লোকৰ পুৰাণৰ, ভাগৱতক 18,000 বাদ দিয়ক। এই গোটেইখিনি ব্যাসদেৱে লিখাৰ পাছতো তেওঁৰ চিত্ত চঞ্চল হৈ আছিল। বিভিন্ন পুৰাণত বিভিন্নজন দেৱ দেৱতাৰ কথা লিখি দিলে, বলি বিধানৰ কথা দিলে, কিন্তু তাৰ পাছতো তেওঁ শান্তি পোৱা নাই। আৰু নাৰদ আহি সেইকাৰণে ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা জগতকে সৰ্বনাশ, নিৰন্তৰে প্ৰাণীৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। কিয়? কাৰণ তুমি বলি বিধান দিলা যে এইটো সিটোক কাটি দিলে স্বৰ্গ পাব। স্বভাৱে লম্পত বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসচাক। তাৰ আপোনালোকে জানি আচৰিত হ'ব, মহাপুৰুষ মাধৱদেৱো এজন ঘোৰশাক্ত আছিল। মহাপুৰুষ মাধৱদেৱ ঘোৰশাক্ত আছিল, শক্তিক আৰাধনা কৰিছিল, আগম শাস্ত্ৰত পণ্ডিত আছিল তেওঁ। এবাৰ যেতিয়া বন্দুকাৰ পৰা আহি আছিল ঘৰলৈ, বাটতে গম পালে মাকৰ অসুখ, আৰু মাকৰ অসুখ হৈছে বুলি গম পাই তেওঁৰ নিজৰ ধৰ্ম অনুযায়ী শক্তি দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি দিয়া, মই এযোৰ পাঠা ছাগলী দিম, উচৰ্গা কৰি দিম। ঘৰলৈ আহি গম পালে যে মাক সুস্থ হ'ল। মাকক থৈ গৈছিল ভনী জোঁৱায়েক ৰামদাসৰ ওচৰত, আৰু সেইকাৰণে নিজৰ চুক্তিমতে কাম হ'ল। এতিয়া ৰামদাসক পইচা দিছে যে পইচা লোৱা, পাঠা ছাগলী এযোৰ আনি দিয়া। ৰামদাসে ইতিমধ্যে গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত আশ্ৰিত হ'ল। গতিকে কেলৈ বলি ছাগলী আনি দিব, নুশুনা ভাও ধৰি ইফাল সিফাল ঘূৰি আছে। আৰু এদিন খং উঠিল, মাধৱ পুৰুষৰ খং উঠি পেলাই ক'লে, হকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। যেতিয়া তেনেকৈ ক'লে, লগে লগে উঠিল ৰামদাসৰো খং। বোলে আমাৰ আগত দেখাও খবৰ চোত, শংকৰক লগ পাইলে হৈবি লোট সোত। মোৰ ওচৰত ইমান ফুটানি দেখাইছ, তই যেতিয়া শংকৰদেৱক লগ পাবি তোৰ হাৱা ওলাই যাব। বোলে কোন শংকৰ? আছে এজন গুৰু যিজনে কৈছে যে ধৰ্ম কৰিবৰ কাৰণে জীৱ জন্তুক হিংসা কৰাৰ কোনো প্ৰয়োজনেই নাই। তুমি কেৱল কৃষ্ণত একান্ত শৰণ হৈ ভকতৰ লগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি পৰম আনন্দ লাভ কৰিব পাৰা। বোলে কিন্তু মইতো শাস্ত্ৰত পাইছোঁ যে বলি বিধান আছে, বিভিন্ন দেৱ দেৱতাৰ পূজা পাৰ্টন আছে। বোলে এইবিলাক তুমি গুৰুজনাৰ লগত আলোচনা কৰা। বোলে লৈ ব'লা মোক, আজি নালাগে কাইলৈ ওলাবা, আজি সময় হ'ল। পিছদিনা লৈ গৈছিল। মহাপুৰুষ মাধৱদেৱে বাটত ভাবি গৈছে যে ময়ো শাস্ত্ৰজ্ঞ, হ'ব পাৰে শংকৰ শাস্ত্ৰজ্ঞ, ময়োতো কম নহয়, গতিকে মই সেৱা নকৰোঁ আগতে। কিন্তু গৈ যেতিয়া গুৰুজনাক দেখিলে ভাগৱতৰ আসনত বহি আছে, তেওঁৰ যিটো শৰীৰৰ যিটো ৰূপ সৌন্দৰ্য, যিটো পিছত গুৰু ভতিমাত প্ৰকাশ হৈছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকা,
কি সুন্দৰ লিখিছে পিছত এই আকৃতিটো ৰূপটো দেখাৰ লগে লগে মহাপুৰুষ মাধৱদেৱে দীঘল দি সেৱা কৰিলে গুৰুজনাই সুধিলে ৰামদাসক ৰামদাস এওঁ কোন আৰু ক'লে যে গোটেই ঠিকনাটো দিয়াৰ পিছত গম পালোঁ তেওঁলোকৰ পৰিয়ালৰে মনুবাই ল'ৰা আহা আহা মনুবাই ল'ৰা মাধৱ আহা বহা কি হ'ল ৰামদাসে কৈছে আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে কিহৰ ওপৰত বলি বিধানৰ ওপৰত আৰু বিভিন্ন আগম শাস্ত্ৰৰ পৰা বিভিন্ন উদ্ধৃতি মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ ওচৰত দাঙি ধৰিলে গুৰুজনাই ভাগৱতৰ এটা এটা শ্লোকেৰে এক শৰণ হৰিনাম ধৰ্মৰ ফেভাৰত কৈ গৈ আছে শেষত গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে যথা তৰুৰ মূলে নিচেচানে ন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক অনুবাদ কৰিছে বৃক্ষৰ মূলত যদি দেও আনি জল ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল ডালে পাতে সিঞ্চে যদি মূলত নেদয় কদাচিতো ডালে পাতে ত্ৰিপিটি নহয় ভোকাতুৰ নৰে যদি অন্নক ভুঞ্জয় ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয় ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ আৰু ক'লে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় পৃথকে পূজিলে পূজা কেহু নলয় লগে লগে মহাপুৰুষ মাধৱদেৱে আকৌ দীঘল দি পৰিল বোলে মাধৱ তুমি এবাৰ মোক সেৱা কৰিলে আকৌ কিয় কৰিছা বোলে গুৰুজনা আগতে শিৰোমণি ভূঞা হিচাপে আপোনাক সেৱা কৰিছিলোঁ আৰু এতিয়া আধ্যাত্মিক গুৰু হিচাপে এক মুহূৰ্ত লাগিল মাত্ৰ এক মুহূৰ্তত নিজৰ পণ্ডিতালি যিমান শাস্ত্ৰ জ্ঞান আছিল সব বাদ দি দিলে আৰু মানি ল'লে যিহেতু শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কৈছে একত শৰণ লোৱা গীতাত কৈছে আনক নভজি হোৱে অনন্য শৰণ কায় বাক্য মনে ভজে মোহৰ চৰণ মোত অৰ্পি কৰ্ম কৰে নজানয় আন ঘোৰৰ উপসংসাৰত মই কৰোঁ ত্ৰাণ সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোকত ঘোষণা দিলে গীতাৰ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণ বস্তুটো গীতাৰ পৰা আনিছে এই 18 নম্বৰ চেপ্টাৰৰ 66 নম্বৰ শ্লোকটোৰ পৰা এক শৰণ বস্তুটো আনিছে যোৱাবাৰ শংকৰ জন্মোৎসৱৰ সময়ত আমাক গুজৰাটলৈ নিমন্ত্ৰণ দিছিল আমি অসমৰ পৰা গৈছিলোঁ নিৰ্দিষ্ট বক্তা হিচাপে গুজৰাটত আৰু তাত আমি গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্ম যে সম্পূৰ্ণ প্ৰামাণিক ন্যায় শাস্ত্ৰৰ পৰা যেনেকৈ আপোনালোকক 3টা প্ৰস্থানৰ বিষয়ে আমি ধুনীয়াকৈ প্ৰমাণ আনি পেলাই বুজাই দিছোঁ যে গীতা আৰু ভাগৱত হৈছে আমাৰ দুখন প্ৰামাণিক গ্ৰন্থ আৰু গীতা ভাগৱতত গীতাত বিশেষকৈ শৰণৰ কথা কৈছে যে সব বাদ দি কৃষ্ণত শৰণ লোৱা আৰু ভগৱান কৃষ্ণই অৰ্জুনক কৈছে মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণায়ব 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই যেনেকৈ এধাৰী মালাত সূতাডালত মণিবিলাক গাঁঠি থোৱা থাকে তেনেকৈ সমস্ত জীৱৰাশি মোৰ লগত গাঁঠি থোৱা আছে আমি এই ভগৱান কৃষ্ণক এৰি পেলাই থাকিব নোৱাৰোঁ আমাৰ হৃদয়ত বিৰাজমান হৈ আছে তেওঁ পৰমাত্মা হিচাপে আপুনি ক'ত যাব কিন্তু কোনোবাই পৰম্পৰা দোহাই দি কোনোবাই বিভিন্ন শাস্ত্ৰৰ দোহাই দি নিজক ফাঁকি দি আছোঁ যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয় গীতা এক শৰণৰ কথা কৈছে য'তে গৈ আপোনালোকে সুধিব লাগে সুধিব পাৰে 18 নম্বৰ চেপ্টাৰ 66 নম্বৰ শ্লোকত এক শৰণৰ কথা কৈছে নে নাই বোলে কৈছে কিন্তু ভাৰতৰ বিভিন্ন পণ্ডিতে ধৰ্ম প্ৰৱৰ্তক প্ৰচাৰকে যদিও গীতাৰ ওপৰত ভাষ্য দিয়ে যদিও প্ৰবচন কৰে যদিও এই শ্লোকটো উচ্চাৰণ কৰে কোনেও সহজভাৱে এই কথাটো বুজাই নিদিয়ে যে এক শৰণ মানে এক দেৱ এক সেৱ এক বিনে নাই কেৱ কিয় যদি বুজাই দিয়ে তেতিয়াহ'লে বিভিন্নজনৰ ব্যৱসায় বন্ধ হৈ যাব যিবিলাক লুটি পুটি খাই